তো হে গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। তো কি খবৰ? তো মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাকী মোৰ লগত আছে জয়নীল। তো কেনে আজিৰ ভিডিঅ'টো মানে অলপ বেলেগ প্লেচত মানে সেই আৰম্ভ কৰিছোঁ, মানে ঘৰৰ পৰা আৰম্ভ কৰা নাই যাতে আপোনালোকে মানে বৰিং নাপায়। তো আপোনালোকে গেছ কৰকচোন ক'ত আছোঁ? কৈ দি। তো আমি আছোঁ বৰ্তমান ভূটান চৌকী, কাৰণ গৰম বন্ধটো বিশেষ মানে ফুৰা মানে হোৱা নাই। তো আমাৰ মামাৰ লগত আহিছোঁ ভূটান চৌকী। মানে কি আল্টিমেট প্লেচ, মানে আপোনালোকৰ মানে মন চন ভাল লাগি যাব। মানে একবাৰ পৰিৱেশটো চাওকচোন, মানে কি এটা আল্টিমেট পৰিৱেশ। চাইডে ফালে চাওক, পৰিৱেশটো চাওক, পানীত ধাস চাওক, মানে ঠাণ্ডাৰ দিনতো পিকনিক খাব এতিয়া আহা পৰে, কিন্তু এনে এটা ধান নহয় আৰু। তো কি মানে এক্সট্ৰিম লেভেলত ধাস চাওক। এতিয়া মানে কেনেকৈ নাম্ব, এতিয়া নাম্বাৰ পাৰবাৰ নে মানে ধাৰ অতে লৈ যাব ডাইৰেক্ট, ফাইনেল কথা। একবাৰ চাওক পৰিৱেশটো। আপোনালোকেতো দেখিছে, বাকী এই ভূটান চৌকী মানে ইয়াতে মানে পিকনিক চিকনিক খায় আৰু আপোনালোকে ভালকৈ প্লেচটো চাই লওক। মানে এতে যিহেতু মানুহ চানুহ বেছি নাই, তো এতে মানে অলপ টাইম থাকি আমি যাম দাৰাগাঁৱত। মানে তো আপোনালোকে গা চা ধোৱা মানে মেইন দাৰাগাঁৱে। তো মানে এতিয়া মানে পানীৰ স্ক'ৰটো মানে বহুত বেছি, এতিয়া মানে নাম্বা নৰি মানে ভালকৈ, সেইকাৰণে মানে মানুহ চানুহবিলাক এতিয়া অহা নাই। তো আমি ভাবিছোঁ কি আমি দাৰাগাঁও যাম, মানে দাৰাগাঁও যাওঁ মানে তাতে মানে বঢ়িয়াকৈ গা চা ধুম, মানে কাপোৰ চাপোৰ আনিছোঁ। বাকী তাৰে পৰা আমি যাম ভূটানৰ মানে যিখন গেট, মানে যেন ভূটান বৰ্ডাৰ তাকে লৈকে যাম। মুঠতে আজিৰ দিনটোত মানে ধামাকাৰ সৃষ্টি হ'ব মুঠতে। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আপোনালোকে মানে বৰিঙৰ কাৰণে মানে ভিডিঅ'টো কি কৈছোঁ ঘৰৰ পৰা আৰম্ভ কৰা নাই, সেইকাৰণে মানে এতিয়া ডাইৰেক্ট আৰম্ভ কৰিছোঁ যাতে আপোনালোকে বৰিং নাপায়। তো ভিডিঅ'টো চাওক বুলি আশা ৰাখিল। তো আৰু মানে গম পাই থাকক কি হয়। বাকী এটা ভিডিঅ' নহয় দুটা ভিডিঅ' হ'ব পাৰে, তো চাই থাকক। বাকী একবাৰ পৰিৱেশটো চাওক না, কি এটা আল্টিমেট পৰিৱেশ চাওক না, চাওক। তো গাইজ আমি বঢ়িয়াকৈ দাৰাগাঁৱত গা চা ধুই আহি গ'লোঁ। তো এখন যাওঁ ভূটান দেশখনৰ ভিতৰত। তো চালো। তো গাইজ আমি মানে ভূটান চৌকী পিকনিক স্পটৰ পৰা আহি গ'লোঁ। এখন ভূটান মানে মেইন গেটখন, মানে ভূটান বৰ্ডাৰ আপোনালোকে চাব পাৰে। তাৰে পৰা নাই বোলে 50 কিলোমিটাৰমান দূৰত আৰু আহি গ'লোঁ। মানে একদিনত প্ৰায় দুটা জেগা কাভাৰ কৰিব পাৰিম, একদিনত দুটা জেগা। তো চাই থাকক। মানে আজি এখন বেলেগ দেশত যাম, ভাৰতৰ বাহিৰে বেলেগ দেশ। এই মাইনা আজি মানে প্ৰথমবাৰৰ কাৰণে বেলেগ দেশ। মানে আপোনালোকে চাব পাৰে সেই আগত আছে যিখন গেটখন। তো মানে বহুত ভিৰ দিয়ক, মানে গাড়ীবিলাক মানে চব জাম হৈ গৈছে। তো আমি কি কৈছোঁ গাড়ীখন পাছত দেখি থৈ মানে ঘূৰি আহিছোঁ এইখিনি। বাকী জয়নীল কেনে শুনে, মানে আজি প্ৰথমবাৰ মানে বেলেগ দেশ, কেনে অনুভৱ? ভাল না? বাকী এইখানে হৈছে মেইন গেটখন। তো আপোনালোকে চাব পাৰে ইয়াতে মানে পাছ চাছবিলাক ল'ব লাগে। তো আধাৰ কাৰ্ড চাধাৰ কাৰ্ড বঢ়িয়াকৈ আমি দি লওঁ, দিলে বঢ়িয়াকৈ ভিতৰত যাই এনজয় কৰিব লাগে। বাকী একবাৰ লাইন চাওক না, কিমান লাইন মানে পাছ লোৱাৰ কাৰণে। আপোনালোকে যদি এতিয়া ফুৰিব আহিম বুলি ভাবে তো অলপ সোনকালে আহিব। তো গাইজ বৰ্তমান আছোঁ মই ভূটানত। তো আপোনালোকে চাব পাৰে ইয়াই হৈছে ভূটান, মানে এই গেটখন সিফালৰ পৰা আহিছোঁ। মানে মাজত মানে বহুতখিনি মানে জ্বালা যন্ত্ৰণা মানে ভোগ কৰিব লগা হৈছে, কাৰণ আধাৰ কাৰ্ডৰ পৰা লাইচেঞ্চৰ পৰা চব চাই। আৰু মই মানে কি হৈছে যিখন মোৰ আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডখন মানে মোবাইল ফটো মাৰি আনিছিলোঁ। কিন্তু ইয়াতে আপোনালোকে এইটো ভুল নকৰিব, ফটো মাৰি আনিলে মানে সোমাব নিদিয়ে। তো জেনুইন কেন লাগিব, মানে ৰিয়েল কেন লাগিব। তো আধাৰ কাৰ্ডৰ আৰু মানে ল'লোঁ, তাতে কম্পিউটাৰৰ দোকানত যে কাৰ্ড বনালোঁ। তো সেনেকৈ মানে বহুতখিনি দেৰি হৈ গ'ল। তো বৰ্তমান বাজে 3টা, তথাপিও আমি ভিতৰে যাম। আহিছোঁ এতিয়া আপোনালোকক ভালকৈ দেখে যাম। তো ভিতৰে যাম, বঢ়িয়াকৈ 4 কিলোমিটাৰমান ভিতৰে যাবা দেই। তো বঢ়িয়াকৈ ভিতৰে কি আছেনো কি নাই, ভূটানখন দেশখননো কেনেহেন, আপোনালোকক গোটেইবিলাক দেখুৱাব চেষ্টা কৰিম। তো চাই থাকক। জয়নীল ভূটান এইখন এখন বেলেগ দেশ। আমি ইমান টাইম ইণ্ডিয়াত আছিলোঁ, এখানে ভূটানত ভৰি দিলোঁ। তো কেনে অনুভৱ ফাৰ্ষ্ট টাইম বিদেশত আহি? ভালে লাগছে, বেয়া নহয় জেগাটো, কিন্তু বহুত ফাল্টু কিয়? কাৰণ বহুত সেই লয় কি লয়, বহুত টাইম লাগছে ন। মানে এই সৰু চলি মানে ইয়াৰো মানে ধৈৰ্যৰ সীমা মানে পাৰ হৈ গৈছে। মানে ইমান টাইম 1 ঘণ্টা গেটৰ সন্মুখত মানে এই ৰ'দত থিয় দি থকাটো মানে সহজ কথা নহয়। মানে আধাৰ কাৰ্ডৰ কাৰণে বহুতখিনি মানে জ্বালা যন্ত্ৰণা ভোগ কৰিব লগা হৈছে, হয় না? মানে জ্বালা যন্ত্ৰণা ভোগ কৰিলেও মানে এথেনে যাই ভাল লাগব। দেশখন কেনে চাই এখন বিদেশত ভৰি দিছোঁ আমি, হয় না? মানে বঢ়িয়াকৈ যাওঁ, মানে কেনে মানে পৰিৱেশটো গোটেইখন মানে দেখা পাব আৰু। তো চাই থাকক। বাকী এইটো এটা বুদ্ধ টেম্পুল, মানে ভূটানৰ
মানে তোৰ ফেমাছ আৰু মানে চবে ভূটানত আহিলে মানে এইটোত মানে আহে তো এটা বঢ়িয়াকৈ মন্দিৰটোৰ ভিতৰত যাওঁ টেম্পুল মন্দিৰ বুলি কৈছোঁ মন্দিৰটোৰ ভিতৰত যাওঁ ভিতৰত যে এইবিলাক যে আছে কি বুলি কয় মই ভালকৈ নাজানো তো বঢ়িয়াকৈ ঘূৰাব লাগে তো ঘূৰাওঁ এইবিলাক তো কৈছে ইয়ে হ'ল ভূটানৰ ৰাস্তা একবাৰ চাওক না কি ক্লিন একদম চাইডৰ ফালে সেইফালে চাওক তো এইটো হ'ল টেম্পুলটো তো বঢ়িয়াকৈ ঘূৰি আছোঁ তাক একবাৰ ৰাস্তাখিনি চাওক না কি বুলি ক'ম ভাষা নাই মানে ইমান ক্লিন মানে থুও পেলাব নোৱাৰে এনেহেন তো চাওক ইফালৰ পৰা একদম সিফালে পৰে চাওক আপোনালোকে চাব পাৰে এইখন হ'ল ভূটান মানে বাজাৰ হেন টাইপৰ মানে ইয়াৰ ঘৰবিলাক চাওকচোন মানে কাটিংটো অলপ মানে ডিফাৰেণ্ট মানে ইণ্ডিয়ান টাইপত কৰি তো আপোনালোকে চাওক ঘৰবিলাক এথেন মানে কি কৰিম মানে অলপ খাদ্যটো খাম মানে লাঞ্চটো কৰিম মানে হোটেল ৰেষ্টুৰেণ্ট বিচাৰি আছোঁ তো ভূটানতে মানে খাদ্যটো কৰিম তো কেনে ইয়াৰে খাদ্য পানীবিলাক মানে কৰি চাওঁ আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ তো ভালে লাগিব নিশ্চয় মানে একবাৰ ঘৰবিলাক চাব পাৰি মানে কি মানে বিউটিফুল ঘৰ মানে বহুত মানে সুন্দৰ পৰিৱেশ আৰু কিমান চাফাটোতো কি ক'ম আৰু মানে বহুত চাফা দিয়ক মানে থুৱে পেলাব নোৱাৰে এনেহেন কিন্তু মই পেলাই দিম চাব নাকি থুই ইয়াতে এখন হোটেল আছে আপোনালোকে চাব পাৰে তো ইয়াৰ ভিতৰত সোমাই যাম বঢ়িয়াকৈ চাওক মোৰ ওপেনলি বিয়াৰ বাকী ভূটানত খাদ্য চাদ্য খাই বঢ়িয়াকৈ আহি গ'লোঁ বজাৰ কৰবা তো বঢ়িয়াকৈ চলা তলা চাইছোঁ বাকী দামবিলাক বহুত বেছি দিয়ক ইয়াতে বাকী খাদ্যৰ দামো বেছি তো আজি দিনটো এনেকৈ গ'ল বেছি ভিডিঅ' চিডিঅ' কৰি থকা নাই যিমানখিনি পৰা আপোনালোকে দেখিছোঁ তো যদি ভিডিঅ'টো লাগে বাই বাই